হাউলি আৰক্ষীৰ বৃহৎ সফলতা। এইবাৰ হাউলি আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ চিলনী চোৰ। ধৃত চিলনী চোৰ তিনিটা বৰপেটা ৰোড থানাৰ অন্তৰ্গত কাটাৰজাৰ পাথাৰ গাঁৱৰ ছাহিদুল ইছলাম, ইনচান আলী আৰু জাকিৰ আলী। খবৰ অনুসৰি 29 ছেপ্টেম্বৰত এগৰাকী মহিলাৰ ডিঙিৰ পৰা ছিঙি লৈ গৈছিল এডাল সোণৰ চেইন। স্বামীৰ মতে মহিলাগৰাকীয়ে বৰপেটাৰ পৰা সৰভোগলৈ গৈ থকাৰ অৱস্থাত হাউলিৰ বগাজান পাৰৰ জামতালত তিনি দুৰ্বৃত্তই মহিলাগৰাকী আক্ৰমণ কৰি ডিঙিৰ পৰা ছিঙি লৈ গৈছিল সোণৰ চেইনডাল। উক্ত ঘটনাত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সাম্প্ৰতিক মহিলাগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তাৰ পাছতেই দুৰ্বৃত্তৰ দলটোক প্ৰয়াক্ত কৰিবলৈ হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান। বৃহস্পতিবাৰে গোপন সূত্ৰৰ প্ৰমখেদি বৰপেটা ৰোডৰ কাটাৰজাৰ পাথাৰৰ ছাহিদুল ইছলামৰ ঘৰত আৰক্ষীয়ে চুৰি হোৱা সোণৰ গহনা আৰু এখন বাইক জব্দ কৰাৰ লগতে দুৰ্বৃত্তৰ তিনিটাক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দল। আৰক্ষীয়ে জব্দ কৰাৰ বাইকখনৰ নম্বৰ AS15X1835। উল্লেখ্য যে এইখন বাইকৰ সহায়তে ধৃত চিলনী চোৰ তিনিটাই সংঘটিত কৰিছিল চুৰিকাণ্ড। কি হৈছে ইয়াত? ইয়াত মানে হাউলি থানাৰ পৰা পুলিচ প্ৰশাসন আহিল আৰু বৰপেটা ৰোড থানাৰ পৰা পুলিচ প্ৰশাসন আহিল। আহি ইহঁতৰ ঘৰত চেকিং কৰাতে বালিচৰ কাপোৰৰ তলৰ পৰা সোণৰ মালা এখন পাইছে। এইটো আমি সকলোৱে দেখা পালোঁ। এইখিনিয়ে মাত্ৰ। চুৰি হ'ল না নেকি? চুৰি হৈছে। চুৰি না কি আৰু এইটো ক'ব নোৱাৰোঁ। চিলনী চোৰ বুলি গম পাইছে নেকি? এনে যে আগৰ পৰা মানে ইহঁতৰ হেৰি আছে, কেছ টেছ আছে চুৰি আগত। আছে। আপোনাৰ নামটো? আমাৰ নামটো এছাক হয়। কি নাম? এছাক আলী হয়। গাঁওখন কি? কাটাজাৰ পাথাৰ। ঠিক আছে। কি পাইছে এতিয়া? কি হৈছে? কি হৈছে ইয়াত? হাউলি থানাৰ পৰা মানে পুলিচ আহি হয় চোৰ মাল মাত্ৰা পাইছে। তাৰ ঘৰতো সোণাৰ মালা পাইছে আৰু হেৰি বাইক এটা পাইছে।